ৰাজ্যত পুনৰ সক্ৰিয় হৈছে নাৰী সৰবৰাহ চক্ৰ বিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা কিশোৰী যুৱতী লৈ যায় হাৰিয়ানালৈ কামপুৰত সংঘটিত হৈছে কিশোৰী সৰবৰাহৰ ঘটনা কামপুৰ মাজৰাতি গাঁৱৰ ৰবীন্দ্ৰ ভূঞাৰ 16 বছৰীয়া এগৰাকী নাবালিকাক বিয়াৰ প্ৰলোভনেৰে এজন লোকে লৈ যায় হাৰিয়ানালৈ পিতৃ-মাতৃও নিজ কন্যাক কেইটামান টকাৰ বিনিময়ত পঠাই দিয়ে হাৰিয়ানাৰ লোকজনৰ লগত কিশোৰীগৰাকীক বিয়া দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন হৈছে কিন্তু দিন বেয়া আছিল হাৰিয়ানাৰ লোকজনৰ হাৰিয়ানালৈ লোকজনে কিশোৰীগৰাকীক নি থকা অৱস্থাতে ধৰা পৰিল নিউ জলপাইগুৰি আৰক্ষীৰ হাতত নাবালিকাৰ বিয়া কৰাই নিয়া লোকজনৰ লগতে কিশোৰীগৰাকীক নিউ জলপাইগুৰি আৰক্ষীয়ে আটক কৰি কামপুৰ আৰক্ষীক খবৰ দিয়ে বৰ্তমান আৰক্ষীৰ খবৰৰ ভিত্তিত নাবালিকা কিশোৰীগৰাকীক চমজি লবলৈ নিউ জলপাইগুৰিলৈ ৰাওনা হৈছে পিতৃ-মাতৃ এতিয়া প্ৰশ্ন হৈছে যি সময়ত ৰাজ্য চৰকাৰে বাল্য বিবাহ বন্ধ কৰিছে তেনে সময়তে একাংশ পিতৃ-মাতৃয়ে কেইটামান টকাৰ লোভত বহিৰাজ্যৰ যুৱকলৈ নিজ কন্যাক বিয়া দিছে এই সকল পিতৃ-মাতৃ আৰু নাৰী সৰবৰাহকাৰী লোকৰ বিৰুদ্ধে কি ব্যৱস্থা কৰিব আৰক্ষীয়ে নগৰৰ পৰা সুনমণি দাসৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 ঘৰত মাতা নাম বগিতা মানুহজনী মানুহটো ঘৰত মাতা নাম মালতী ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ মাকৰ ঘৰ ইয়াত অসমত আমাৰ মতা ঘৰ লক্ষ্ণৌ হাৰিয়ানা নাপাই গৈ লক্ষ্ণৌ এতিয়া যিগৰাকী ছোৱালী ইয়াৰ পৰা গৈছে সেই ছোৱালীগৰাকী ল'ৰাজন চাই কোনে দিছিলে ল'ৰাজন চাই পেলাই তেনেকৈ মই কথা পাতিছিলোঁ সিহঁতে মানা কৰি দিলে মই মানা কৰি দিলোঁ তাৰপিছত যদি ইহঁতে যদি পিছত যদি কথা পাতিছে সেইটো নাজানো ইহঁতে ফোন নম্বৰ ইহঁতৰ হাতত আছে আৰু মই এইবিলাক কথা একোৱে ক'ব নোৱাৰোঁ একেবাৰে মই হেৰি কৰিব নোৱাৰোঁ মই যিহেতু আপুনি উল্লেখ কৰিছিলে যে মাক বাপেকে কোৱাৰ কাৰণে আপুনি ল'ৰাজন চাই দিছে মই মাক বাপেকে কোৱাৰ কাৰণে মই ল'ৰাজনো চোৱা নাই মই ফোন নম্বৰ দিছোঁ মাক বাপেকে কথা পাতিছে মাক বাপেকৰ মতত পচন্দ হৈছে তাৰপিছত যেতিয়াই ক'লে যে মানে এইটো কেছকাল লাগি গ'ল যে ছোৱালীজনীলৈ দিব নোৱাৰে সেইকাৰণে মানে মই ক'লো বোলো নালাগে দিওঁ তেন্তে হ'লে কিমান আছিল ছোৱালীজনীৰ বয়স কিমান আছিল বয়সটো মই নাজানো মোক মাক বাপেকে কোৱা নাই আৰু ল'ৰাজন যে আপুনি চাই দিছিলে ঘৰ ক'ত তেখেতৰ ঘৰ হাৰিয়ানা কি হয় আপোনালোকৰ কিবা ৰিলেশ্যন হয় আমাৰ ওচৰ মোমায়েকৰ হেৰি ভাগিনীয়েক হয় আপোনাৰ মিষ্টাৰৰ মানে মিষ্টাৰৰ নিচিনা আমাৰ ঘৰ ওচৰতে মোমায়েকৰ ঘৰটো বায়েকৰ ঘৰ ধৰি লওক অকণমান দূৰত মানে ল'ৰাটো আপুনি চাই দিছিলে পিছত মাক বাপেকে কি বিয়া দি দিছে নে কি কৰিছে ল'ৰাটো মই যেতিয়া ক'লে ছোৱালীজনী কেনেকৈ দিব লাগে মোক হেৰি ল'ৰা এটা চাই দে মই নম্বৰটো দিছোঁ ল'ৰাটো ফটো হেৰি কৰিছে বাপেকে ফটো আনি পেলাই বাপেকৰ পচন্দ হৈছে মাকো পচন্দ হৈছে জীয়েকৰো পচন্দ হৈছে দিম বুলি ক'লে পিছত জানো কিবা কেছকাল লাগিলে নেকি মই সেইটো কথা ক'ব নোৱাৰোঁ যে মতলব হেৰি ছোৱালীজনীৰ বয়স কম বুলি শুনা পাইছোঁ আৰু মই সেই ল'ৰাটোক মানা কৰি দিছোঁ যে ছোৱালীজনীৰ বয়সটো কম তহঁতে এতিয়া নিব নালাগে বাপেকে কৈছে মই 4 মাহৰ পিছত তোলৈকে দিম আৰু সিহঁতে যে এইটো মাজতে কামটো কৰি দিছে মই সেইটো একেবাৰে ধৰিব নোৱাৰোঁ এতিয়া মানে বাপেক মাকে পঠাই দিছে নে কি কৰিছে বাপেক মাকে পঠাই দিছে নে কি কৰিছে সেইটোও মই নাজানো আৰু যদিও বাপেক মাকে দিছে সেইটোও মই নাজানো আৰু কিবা পইচা দিয়া কথা কৈছিলে কিহৰ কাৰণে পইচা একো দিয়া নাই মই নিজৰ ভাগিনটোৰ পৰা মোৰ পইচাটো শ্বৰ্ট হৈ গৈছিলে ভাগিনটোৰ পৰা মই ধাৰলৈ লৈছোঁ যে মই ইয়াৰ পৰা যাব লাগে মই টিকেটটো কাটিব লাগে মোৰ পইচাটো শ্বৰ্ট হৈ গ'ল যে মোক দে মই আহি লৈ পেলাই তোক তাত মই উলিয়াই দিম কিমান টকা দিছিল মই তাৰ গাড়ী ভাড়াটোহে মই লৈছোঁ সেই 7,000 টকা এটা লৈছোঁ মই সেই আহোঁতেও সেই ভাগিনটোৰ পৰাই মই পইচা লৈ আহিছোঁ 7,000 টকা যে মই ঘৰলৈ যাওঁ ঘৰৰ পৰা আহি পেলাই মোৰ কাৰণ কিয় মানুহটো সিহঁতৰ ঘৰত কাম কৰে মানে যিটো ল'ৰা আপুনি চাই দিছে যাৰ নাম্বাৰ দিছে তেখেতৰ পৰা আপুনি পইচা লৈছে নাই তেখেতৰ পৰা মই নাই লোৱা মই মোৰ যিটো মানে ভাগিন বুলি কওঁ সেই সিহঁতৰ পৰা পইচাটো লৈছোঁ আপুনি কাৰ নাম্বাৰ দিছিলে ল'ৰা চাবলৈ কোনজন ভাগিনৰ নাম্বাৰ দিছিলে ল'ৰা চাবলৈ মানে যিজনী ছোৱালীক যে নাম্বাৰটো যে দিছিলে আপুনি কোন ভাগিনৰ নাম্বাৰ দিছিল প্ৰথমতে মোৰ আমাৰ ওচৰত ভাগিন এটা আছে সেই ভাগিনটো নাম্বাৰ দিছোঁ ভাগিনটোৱে নিজৰ বায়েকলৈ ফোন কৰিছে বায়েকে
তাই ফোন কৰি পিতেকক দিছে, পিতেকে তাৰপিছত ফোন কৰিছে, পিতেকৰ নম্বৰটো তাইক দিছে। মানে কি হ'ল, মাক বাপেকে জানে ছোৱালীজনী সিহঁতে হাৰিয়ানাত দিব বুলি মাক বাপেকে জানে। জানি পেলাই সিহঁতে বাপেকক কৈছে যে বাপেকে গম পাইছে, মানে বেলেগৰ মুখৰ পৰা গম পাইছে মানুহজনী বাপেকে। তাৰপিছত গম পাই পেলাই মানে সুধিলে যে ছোৱালীজনী তহঁতি হাৰিয়ানাত দিছ, সেইটো কথা গম পালে। কিমান বয়স আছিল ছোৱালীজনী? ছোৱালীজনীৰ বয়স 16-15 মান হ'ব, তেনেকুৱা হ'ব। আমাৰ তেনেকৈ টাৰ্মছ নাই ছোৱালীজনীৰ লগত। তাৰপিছত সিহঁতৰ বাপেকে তেনেকৈ গম পাই সুধিলে, সোধাৰ কাৰণে তাৰপিছত সিহঁত আহিছে আমাৰ ঘৰলৈ, মানে বাপেক আমাৰ ঘৰত বহি থাকে। আহিছে, ভাবিছে কি আমি মা আৰু আইতাই কৈছে নেকি। তাৰপিছত সিহঁত আহি লৈ পেলাই মই ৰাস্তাতে পালোঁ, মই নাছিলোঁ ঘৰত। তাৰপিছত সুধিলে যে এনেকুৱা তেনেকুৱা। মই বোলো মোক সুধি লাভ নাই, মোক ঘৰত গৈ সোধকগৈ। তাৰপিছত তেনেকৈ সুধি আহি পেলাই একো কথা বতৰা নাই, সিহঁতে মাৰপিট কৰিছে। সিহঁতৰ ছোৱালী সিহঁতেই দিছে। তাৰপিছত মোৰ ঘৰত আহি পেলাই সেনেকুৱা হুলস্থুলৰ পৰিৱেশ কৰিছে। পিছদিনাখনি গম পাইছোঁ যে মোৰ ওচৰৰ মাহী এজনে ফোন কৰিছে যে এনেকৈ তেনেকৈ সিহঁতক ধৰিছে, বাহিৰত ধৰিছে বুলি কৈছে। তাৰপিছত তেনেকৈ গম পাই পেলাই সুধিলোগৈ যে তহঁতৰ ছোৱালীটো এতিয়া তেনেকৈ ধৰিছে, ধৰা বুলি গম পাই পেলাই মই সুধোঁতে কৈছে যে মোৰ ছোৱালী মই নিজে দিছোঁ। তেনেকৈ নিজে প্ৰকাশ কৰিছে। মাকে নিজে প্ৰকাশ কৰিছে যে মোৰ ছোৱালী মই দিছোঁ, তেনেকৈ কৈছে। যদি সিহঁতে নিজে দিছে তেন্তে আমাৰ ঘৰত আহি তেনেকৈ হুলস্থুল পৰিৱেশ কৰিব নালাগিছিলে, মোৰ মতে সেইটো। তোমালোকে কি থানা আশ্ৰয় লৈছিলা নেকি? থানাত কেছ দিছোঁ। কি বুলি দিছে? মাৰপিটৰ কাৰণে? মাৰপিটৰ কাৰণে দিছোঁ, বেলেগ কাৰণ নাই। মাৰপিটৰ কাৰণে দিছোঁ যে সিহঁতৰ ছোৱালী সিহঁতে দিছে, আকৌ মোৰ ঘৰত আহি তেনেকৈ হুলস্থুল পৰিৱেশ কৰিব নালাগিছিলে, সেইটোৱে। ছোৱালীজনী বয়স নোহোৱাকৈ মাক বাপেকে দিছে? বয়স নোহোৱাকৈ দিছে, সৰু ছোৱালী। প্ৰথমতে সিহঁতে মোক মাতিছে। কোনে মাতিছে? ছোৱালীজনী মাকে। কি নাম ছোৱালীজনী? ছোৱালীজনীৰ নাম মুনু বুলি মাতে, মাকৰ নাম বন্দীপা। বন্দীপাই পেলাই মাতি লৈ গৈছে সিহঁতক। মাতি লৈ গৈ কৈছে বোলে এনেকুৱা কথা, এনেকুৱা এই মানে ছোৱালীজনী গ'ল বুলি কৈছে দেই, যে ক'ত গ'ল তদন্ত পোৱা নাই, এনেকুৱা কথা বোলে আচোন বুলি যেতিয়া লৈ গৈছে, তাৰ আগদিনাখন এখন কাজিয়া হৈছে আমাৰ গাঁৱত, ছোৱালীজনী বাহিৰত বিয়া দিলে বুলি। তাৰপিছত মাকে বোলে কোনে বিয়া দিছে আপুনি কিবা গম পাইছে? গম পাইছে মানে মাকে কাৰোবাৰ মুখত গম পাইছে বোলে, নিজৰ ছোৱালীজনী মাকে গম পাইছে। গম পাই আমাৰ গাঁৱত তদন্ত উলিয়াই আমাৰ ঘৰৰ মানুহৰ লগত কাজিয়া হ'ল, মাৰপিট হৈছে। মানে কিয় ছোৱালীজনী মই বাহিৰত বন্ধাম দিছত বিয়া দিলোঁ বুলি। তাৰপিছত ঘৰৰ ওচৰৰ মানুহৰ লগত কাজিয়া হ'ল। কাজিয়া হোৱাৰ পিছত মানুহ চব যোৱা কৰিলে। তাৰ পিছদিনাখন তদন্ত উলিয়াইছে ছোৱালীজনী বাহিৰত বিয়া পালে বুলি শিলিগুৰিত। শুক্ৰবাৰ দিনাখন দিনত কাজিয়াখন আছে, শনিবাৰ দিনাখন দুপৰীয়া ধৰা পাইছে শিলিগুৰিত পেট্ৰল পাম্পত বোলে ধৰা ছোৱালীজনী পাই ইয়াত ভৰাই থৈছে। কাৰ লগত পাইছে? ল'ৰাটোৰ লগত গাড়ীখনত। ক'ৰ ল'ৰা? বাহিৰৰ ল'ৰা। বাহিৰৰ মানে কোন জেগা? হাৰিয়ানা। এতিয়া হাৰিয়ানা হয় নে কোচবিহাৰ সিহঁতৰ কাৰণ জেগাহে কৈছে হাৰিয়ানা বুলি। সেইটো সিহঁতৰ মানুহ পাইছে, কথাটো উলিয়াব কোনডোখৰত পাইছে নাপাইছে। তাৰপিছত তেনেকুৱাতে মই কৈছোঁ যে আহি পেলাই মই তাৰপিছত এই সুধিলোঁ বোলে এনেকুৱা কথা, তহঁতৰ লগত যে ল'ৰাটোৱে আহি পেলাই বোলে ছোৱালী নিছে, মই ভণ্টিজনী সুধিছোঁ, মোৰ ভণ্টি হয় যেতিয়া। বোলে ভণ্টিজনী কৈছে বোলে নাজানো, মই গম নাপাওঁ। বোলো গম নাপাওঁ যদি ঠিক। তাৰপিছত সিহঁতক নিবৰ কাৰণে সিহঁতি যেতিয়া যাব, মোৰ ভণ্টিজনী যাব, যত মাহত যোৱা কথা, তাৰ আগত মাহত যোৱা কথা আছিলে। যাব সময়ত যিটো ল'ৰা এতিয়া সিহঁতৰ ঘৰত ছোৱালীজনী লৈ গৈছে, তাৰ ভাগিন হয় বুলি কৈছে দেই। আপোনাৰ জোৱাই ভাগিন হয়? ভাগিন হয়। ভাগিনকে পইচাটো দিছে বুলি কৈছে মোক। এনেকৈ কথা পইচা এটা দিব পাৰিবনে? মই বোলো মোৰ তাত গুগল পে' একো নাই, একাউণ্টত দিলে মই একাউণ্টত দিলে বেংকৰ পৰা উঠাই দিব পাৰিম। কিমান টকা দিছিলে আপোনাক? তাৰপিছত প্ৰথম দিছে 1 টকা এটা। 1 টকা দি পেলাই সিহঁতি চেক কৰি চাইছে সোমাই আছে নে নাই। তাৰপিছত মই বোলো সোমাইছে। দ্বিতীয়টোত কৈছে 7,000 টকা এটা দিছোঁ, 7,000 টকাটো সোমাইছে। কিহৰ কাৰণে দিছিলে 7,000 টকাটো? 7,000 টকাটো দিছে ভণ্টিজনীক যাবৰ কাৰণে। সিহঁতৰ পৰা আৰু মানুহ আহিছে, সেয়া মানুহলৈ যাব দিছিল। সিহঁতৰ মানুহখিনি টিকেট পালে গুচি গ'লগৈ। এই টিকেট কৰিবলৈ যোৱা মানে সেইদিনাখন বুকিং টিকেট বোলে 12টা আগত নিদিয়ে, 12টা পিছত নিদিয়ে, 12টা আগতহে দিয়ে। 12টা পিছত গ'ল সিহঁতি, মানে অকণমান যোৱা দেৰি হ'ল কাৰণে নিদিলে। তাৰপিছত সেইদিনাখন যোৱাৰ পিছত যোৱাৰ কাৰণে সেইখন ট্ৰেইন বোলে গুচি গ'ল। বেলেগ ট্ৰেইন আছে, সেয়া ট্ৰেইনত যাব নোৱাৰে। এতিয়া বুকিং ট্ৰেইনৰ টিকেট কৰিছে এইটো মাহৰ জুলাই 26 তাৰিখে। 26 তাৰিখে সিহঁতি যাব। এতিয়া যিজনী ছোৱালী গ'ল তাইক কোনে লৈ গ'ল? সিহঁতক তাৰপৰা ল'ৰা আহি লৈ গৈছে বোলে। ল'ৰা আহে? সেই ল'ৰাটো কোন হয়? ল'ৰাটো আমাৰ যিটো আমাৰ জোৱাইটো যে গৈছে তাৰ ভাগিন হয় বুলি কৈছে, কিন্তু ছোৱালীজনী নিয়াটো ভাগিন নাই। এয়া পইচাটো এতিয়া ভাগিন নাই, মই সেইটো কথা ক'ব নোৱাৰিম। কিয় ক'ব নোৱাৰিম? এতিয়া ছোৱালীজনী কোনে দিলে? ইয়াৰ পৰা বিয়া দিছে নে কেনেকৈ নিলে বুলি আপুনি ভাবে? ইয়াৰ পৰা বোলে মাক বাপেকে দি পঠিয়াইছে। মাক বাপেকে জুই দখল কৰি দি পঠিয়াইছে, মামাক কাকাক কোনেও নাজানাকৈ। তাৰপিছত সিহঁতি উল্টা আহি পেলাই মাক বাপেকে দি পেলাই আমাৰ গাঁৱত মানুহক মাৰপিট কৰিছে। মানুহে আমাৰ গাঁৱৰ মানুহে তদন্ত কৰি কৰি উলিয়াইছে যে ছোৱালীজনী তাত হাৰিয়ানাত যোৱাটো হয়। মানে মাক বাপেকে বিয়া দি পঠাইছে? মাক বাপেকে দিছে, আৰু কোনো দিয়া নাই। তাৰপিছত আকৌ গাঁৱৰ মানুহৰ লগত কিয় কাজিয়া লাগিছে? গাঁৱৰ মানুহ বোলে কোনোবা বন্ধা মূলিয়াইছে বোলে, কিবা ছোৱালীজনী বোলে হাৰিয়ানাত দিছোঁ বোলে আমি বন্ধা মূলিয়াইছোঁ। ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ বয়স এতিয়া মোৰ বয়সটো মই টোটেলটো ক'ব নোৱাৰিম। কিয় ক'ব নোৱাৰিম? তাহাঁতৰ লগত মই ইমান আহাজাত নাই।
আৰু সেইজনী ছোৱালী কিন্তু ছোৱালীজনী বয়স কম বুলি আমি জানিব পাৰিছোঁ 16 ছোৱালীজনী বছৰ মানে বয়সটো 16 বছৰ হয় 18 বছৰ মই এইটো টোটেলকৈ ক'ব নোৱাৰিম ছোৱালীজনী এজন ছোৱালী গাভৰু হোৱাৰ পিছত আমি কাৰণ মই সৰু হ'লে মাতোঁ এতিয়া এজন ছোৱালী গাভৰু হৈ যোৱাৰ পিছত আমি মাতবোল কৰি আমাৰ লগত আজাদ নাই বা ঘৰ চৰ হ'লেও কেতিয়াবা মাতবোল কৰিলে যদি বেলেগ কথা মই একো মাতবোলে নাই সিহঁতৰ লগত এতিয়া মানে আপোনাৰ মতে মাক বাপেকে দি পঠাইছে মাক বাপেকে দি মেইন গুৰি হ'ল মাক বাপেকে এতিয়া মোক কৈছে যে 20,000 টকা মই একাউণ্টত দিছোঁ বুলি এতিয়া আপোনালোকে মই একাউণ্টত দেখুৱাই দিছোঁ গোটেইখিনি গম পাইছে আৰু যোৱাটো মাহত 10 তাৰিখে পইচা দিছে সিহঁতক মই 11 তাৰিখে উঠাই দিছোঁ আৰু 7,000 টকাত যদি অধিক যদি কিবা সোমাইছে তেতিয়া আপোনালোকে বিচাৰটো কৰি সেই 7,000টো মানে টিকেট কাটিবৰ কাৰণে দিছে দুজন মানুহ যাব আৰু খোৱাকিবিলাক সিহঁতৰ তাত দুখনকৈ বাছ সলাব লাগে বাছৰ খৰচ হয় 4,000 টকা খোৱাকি লাগে আৰু মোৰ ঘৰৰ পৰা ভাগিনকেইটা যাব যেতিয়া মই পিছত কিবা এটা দিমেই সেইটো মই মোৰ পেনৰ পৰা কি দিম মোৰ পিছৰ কথা মোৰ নিজৰ ভাগিন হৈ যাব যেতিয়া কিন্তু বিয়াৰ লগত বেলেগ যাব কোনোবা যাব মই একো কেছ নাজানো মানে যিজন ল'ৰাই এতিয়া ছোৱালীজনী লৈ গৈছে সেইজন আপোনাৰ জোঁৱাই ভাগিন হয় বুলি কৈছে এতিয়া সিহঁতৰ ভাগিনকে ছোৱালীজনী নিছে নে বেলেগে ভাগিন দিছে ছোৱালীজনী ল'ৰাটো আনিব অনাৰ পিছত সিহঁতক সুধিব যে ল'ৰাটো কি হয় যদি কয় ভাগিন হয় বুলি সেইটো ভাগিন